Hello my dear outermost electrons কি খবৰ ভালে আছা নিউক্লিয়াছ বৰু ভালে আছে হয় 2022 ৰ যিখন আমাৰ কেমিষ্ট্ৰি প্ৰথম বৰ্ষৰ কোৱেশ্চন পেপাৰ সেইখন অলৰেডি আমি সলভ কৰিছিলো 1 আৰু কোৱেশ্চন নম্বৰ 2 আটাইবোৰ সামৰি আৰু লগতে তাৰ কনসেপ্টবোৰ আমি ডিসকাস কৰিছিলো আজিৰ ভিডিওটোৰ জৰিয়তে প্যাটাৰ্ন আছে তোমালোকলৈ আগবঢ়াইছে 2022 ৰ বাকিখিনি প্ৰশ্ন কাকত কেমিষ্ট্ৰি আৰু আমি পলম নকৰো প্ৰথম প্ৰশ্নতে মই তোমালোকৰ ওচৰলৈ লৈ গৈছো আমাক খুদিছে What do you mean by limiting reagent? Calculate the maximum amount of water that can be formed when 3 gram of hydrogen react with 29 gram of oxygen. Limiting reagent topic to a whole ataitkoy student tan poa topic prothom chapter. Ita tumi NCERT perspective ot jodi swa topic to bahut easy. Kintu tumi jodi board or bahire NEET aru JEE babe preparation kora tetia hole ei topic to tokhon jur dibo loga hoy. গতিকে আহাসু লিমিটিং ৰিয়েজেন্ট হয়নো কি মই আমাৰ প্ৰশ্নত দিয়া ৰিএকচনটোৱে লৈছো যে হাইড্ৰোজেন আৰু অক্সিজেন লগ লাগি পানী হৈছে আৰু তোমাক খুদিছে ইয়াৰে লিমিটিং ৰিয়েজেন্ট কোনটো লগতে তোমাৰ পানী কিমান প্ৰডিউস হ'ব একচুয়ালি মই তোমালোকক ক'বলৈ যাও যে লিমিটিং ৰিয়েজেন্ট কি বুলি ভাবা একদম সিম্পল ঘৰুৱা ল্যাঙ্গুৱেজত চোৱা তুমি আৰু তোমাৰ ভাইটি 5 টকা আৰু তুমি লগত 10 টকালৈ বজাৰলৈ গৈছা কিমান তোমাৰ 5 টকা ভাইটি 10 টকা সৰু অলপ মৰমতে মা দিছে দেউতা দিছে দুজনেই দিছে বজাৰত একেটা বস্তুৱে বজাৰ কৰিবলৈ কৈছা এটা কাৰ পইচাটো আগত শেষ হ'ব তোমাৰ নহয় জানো কাৰণ তোমাৰ 5 টকা আছিল তোমাৰ পইচাটো শেষ হোৱাৰ পিছতো ভাইটিৰ লগত পইচা জমা হৈ গৈ থাকিব তাৰমানে তোমাৰ পইচাটো শেষ হ'ল তোমাৰ ডাটা লিমিট শেষ জিঅ'ৰ মেছেজবোৰে সদায় আমনি কৰে ন 90% ডাটা লিমিট এক্সিডেন্ট এক্স্যাক্টলি লিমিটিং ৰিয়েজেন্ট খতম তোমাৰা লিমিট তো লিমিটিং ৰিয়েজেন্ট মানে he reactant to jar mole number of mole tomar kom thakibo logote the production tar production to mane definition to moi jodi enake kobo paru je limiting reagent is the reagent which can produce less number of moles মানে যে কম পৰিমাণৰ মোল প্ৰডাকশন কৰে কেতিয়াবা হয়তো হ'ব পাৰে যে তোমাৰ লগত কম মোল আছে হেতু চাই তুমি কৈ দিলা এটো লিমিটিং ৰিয়েজেন্ট না তেনেকুৱা নহয় তুমি চাব লাগিব যে প্ৰডাকশন কিমান কম হ'ব সো মই এই প্ৰশ্নটোৰ জৰিয়তে তোমালোকক গুটেই লিমিটিং ৰিয়েজেন্টৰ কনসেপ্টটো ক্লিয়াৰ কৰাই দিম তোমাক কি কৈছে যে ইনিশিয়াল তোমাৰ এটো ৰিএকচন হৈ আছে আৰু ইয়াক কৈছে আমাৰ 3 গ্ৰাম হাইড্ৰোজেন আছে আৰু 29 গ্ৰাম অক্সিজেন আছে সোৱা তো ইনিশিয়াল আমি মোলটো লিয়াই ললো হা 3 গ্ৰাম সো 3 বাই কিমান হ'ব 2 কাৰণ তাৰ মোলাৰ মাস 3 বাই 2 কিমান হ'ব আমাৰ 1.5 এটো তোমাৰ কিমান গ্ৰাম আছে 29 গ্ৰাম ডিভাইডেড বাই অক্সিজেন কিমান তোমাৰ দুটা আছে 32 সো এটো যদি তুমি সলভ কৰা মই কৰি থৈ দিছিলো অলমোস্ট 0.90 ওচৰত আহিব আৰু ইয়াৰ মোলটো প্ৰডাকশন হোৱাই না কাৰণ ই প্ৰডাক্ট এতিয়া আমাৰ ডেফিনিশন মতে কি আছিল ডেফিনিশন মতে তোমালোকক কি কৈছিল যে which can produce less number of moles এতিয়া মই ধৰি ললো যে মোৰ বাবে হাইড্ৰোজেন লিমিটিং ৰিয়েজেন্ট না if H2 is limiting reagent কোনটো সময়টো ক'ব নোৱাৰো গতিকে মই দুইটা ধৰি ল'ব লাগিব সো মোলস প্ৰডিউস কিমান হ'ব সোৱা মোলস প্ৰডিউস অফ ওয়াটাৰ কিমান হ'ব তোমাৰ ইয়াত কিমান আছে 1.5 মোল ইয়াৰ আগত 1 আছে সো ইয়াৰ আগত 1 আছে গতিকে এটো তোমাৰ 1.5 মোলে আমাৰ হ'ব তাৰ পিছত ধৰি লোৱা যে এবাৰ বাকি যেটো আছে তাকো ধৰিব লাগিব ন নহলে কি আকৌ বেয়া পাব সো লিমিটিং ৰিয়েজেন্ট দেন মোলস produce of water কিমান হ'ব সোৱা ইয়াত অক্সিজেন তো আমাৰ কিমান মোল আছিল 0.90 ন 0.90 কিন্তু ইয়াত প্ৰবলেম এটা আছে ইয়াৰ আগত 1 আছিল গতিকে আমি কথা এটা আছে ন যে সমানে সমানে কৰিবা কাজ হাৰিলে জিকিলে নাই লাজ গতিকে এই বস্তুটো 1 যেহেতু আছে আমি ইয়াক 1 বনাব লাগিব গতিকে আমি ইয়াক হাফেৰে মাল্টিপ্লাই কৰিম সো হাফেৰে মাল্টিপ্লাই কৰাৰ লগে লগে অলমোস্ট কিমান হ'ল আমাৰ 0.45 মোল ইতিয়া তুমি ডেফিনিশনটো তাহা যে সোৱা যদি হাইড্ৰোজেন আমাৰ লিমিটিং ৰিয়েজেন্ট হয় তেতিয়া হলে ওয়াটাৰ কিমান মোল প্ৰডিউস হৈছে 1.5 আৰু যদি অক্সিজেন লিমিটিং ৰিয়েজেন্ট হয় ওয়াটাৰ কিমান প্ৰডিউস হৈ আছে 0.45 এটা 1.5 আৰু 0.45 ৰ ভিতৰত কোনটো সৰু 0.45 সৰু কোনে প্ৰডিউস কৰি আছে অক্সিজেন তাৰ মানে অক্সিজেন ইজ দা লিমিটিং ৰিয়েজেন্ট সোৱা আমি আনসাৰ পাই গলো কিয় ডেফিনিশনটো কি আছিল যে which can produce less number of moles তাৰমানে অক্সিজেন আমাৰ লিমিটিং ৰিয়েজেন্ট হ'ব কিন্তু ইয়াৰ লগতে আৰু এটা কথা হদিছে যে তোমাৰ কিমান গ্ৰাম ওয়াটাৰ প্ৰডিউস হ'ব সোৱা
ৱাটাৰ প্ৰডাকশ্যনটো মই এইখিনিত তোমালোকক সুবিধাৰ বাবে কৈ দিছোঁ হা যেহেতু ৱাটাৰৰ মল ইমানখিনি প্ৰডিউচ হ'ল ৱাটাৰ এই মলটোৰ ওপৰতহে বেছ কৰি কিনে হ'ব তাৰমানে ৱাটাৰ প্ৰডাকশ্যন কিমান হ'ব চোৱা মল কিমান আছে 0.45 মল তো ইয়াক তুমি গ্ৰামত সুধিছে এওঁলোকে চ' গ্ৰামত যিহেতু সুধিছে আমি কি কৰিম তাৰ মোলাৰ মাছেৰে মাল্টিপ্লাই কৰি দিম ৱাটাৰৰ মোলাৰ মাছ কিমান 18 গ্ৰাম আৰু এইটো যদি মাল্টিপ্লাই কৰা 21.6 গ্ৰাম ওলাব ঠিক আছে তো প্ৰশ্ন তোমাৰ এইটো আহিব পাৰে ইনফেক্ট তোমাৰ এনচিইআৰটিৰ চাবাচোন এনচিইআৰটি এক্সাৰচাইজৰ ফালে তোমাৰ 5টামান প্ৰশ্ন আছে এক নম্বৰৰ সেইকেইটা খুব ইজি চায়ে ক'ব পাৰি যে কোনটো কি হয় কিন্তু এনেকুৱা ধৰণৰ ডিটেইলছৰ অংক তোমালোকে আৰু এটা প্ৰশ্ন আছে এনচিইআৰটিৰ ভিতৰত যে হাইড্ৰজেন আৰু তোমাৰ নাইট্ৰজেন লগ লাগি এমোনিয়া ফৰ্ম হয় 51 কেজি লৈ কিনে সেই প্ৰশ্নটো চাবা সেই প্ৰশ্নটো আহি যোৱাৰ এবাৰ প্ৰবেবিলিটি আছে 2023ত গতিকে এইটো চাগে হৈ গ'ল বেছি মই পলম নকৰোঁ নেক্সট তোমালোকৰ যিটো প্ৰশ্ন আমি মুখে মুখে হৈ যাব যে হোৱাট ইজ ইনঅৰ্গেনিক বেঞ্জিন হাউ ইট কেন বি প্ৰিপেয়াৰ্ড যে চোৱা ইনঅৰ্গেনিক বেঞ্জিন একচুৱেলি কি হয় কাক কয় বৰাজিনক আমি ইনঅৰ্গেনিক বেঞ্জিন বুলি কওঁ মই খুব ধুনীয়াকৈ বৰ্ডৰ ডায়েগ্ৰামটো দি দিছোঁ তোমালোকে চেক কৰি লোৱা চ' এই বৰাজিনৰ এই ডায়েগ্ৰামটো তোমালোকে আঁকি দিব লাগিব পৰীক্ষাত ঠিক আছে আৰু প্ৰিপাৰেশ্যনৰ ৰিয়েকশ্যনটো মই দি দিছোঁ গতিকে খুব ইজি প্ৰশ্ন কিন্তু মুখস্থ থাকিব লাগিব ৰিয়েকশ্যনটো লিখি দিবা হ'ব নেক্সট কুৱেশ্যনটোলৈ মই তোমালোকৰ ওচৰত আহিছোঁ নেক্সট কুৱেশ্যন আমাৰ কি সুধিছে এটমিক ষ্ট্ৰাকচাৰৰ পৰা সুধিছে Calculate the wavelength of radiation emitted when an electron in a hydrogen atom undergoes a transition from fourth energy level to the ground state. মানে হাইড্ৰজেন এটমৰ তোমাৰ ইলেক্ট্ৰন এটা fourth energy levelৰ পৰা ground stateলৈ জাম্প কৰিছে সো কিমান এনাৰ্জি এমিট কৰিছে এৰিছে ইয়াত বেলেগ একো নাই একদম সিম্পল ৰিডবাৰ্গৰ আমাৰ ফৰ্মুলাটো আছে হেতু মতে আমি কৰি দিম সেকেন্ডলি তোমাৰ তাত খালি গ্ৰাউন্ড ষ্টেটটো গম পাব লাগিব গ্ৰাউন্ড ষ্টেটত আমাৰ এনৰ ভ্যালু কি লম ঠিক আছে আহাচোন প্ৰশ্নটো কৰো আমাৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকৰ ইতিমধ্যে স্ক্ৰিনত আহি গৈছে যে আমাৰ এই যেটো আমাৰ ৰিডবাৰ্গৰ ফৰ্মুলা ওয়েভ নাম্বাৰ মানে নিউ বাৰ বুলি কয় ইকুৱেল টু 1/λ এই ফৰ্মুলাটো আমাৰ মুখস্থ থাকিব লাগিব 109678 আৰু আন্ডাৰ তোমাৰ কিমান হ'ব 1/n1 স্কয়াৰ - 1/n2 স্কয়াৰ ঠিক আছে n1 আৰু n2 n2 তো যেহেতু হায়াৰ এনাৰ্জি লেভেল হয় গতিকে ইয়াত তোমালোকক কৈ দিছে যে 4 তাৰ মানে n2 ৰ ভ্যালু তোমালোকে 4 পাতিবা আৰু n1 ৰ ভ্যালু গ্ৰাউন্ড ষ্টেট 1 পাতিবা তো এইখিনি যদি সলভ কৰা সো আইফালে 16 - 1 15 হ'ব 15/16 আৰু এটো 1/λ মানে ওয়েভ নাম্বাৰ কিন্তু তোমাক কি সুধিছে ওয়েভ লেন্থ মানে অকল লেমডা গতিকে এই যেটো ভ্যালু তাৰ ইনভার্স কৰি দিবা ইনভার্স কৰি দিয়াৰ লগে লগে মই অলৰেডি কৰিছো ইয়াত সে 81.2 নেনোমিটাৰ ওলাইছে মানে আমাৰ ওয়েভ লেন্থ 81.2 নেনোমিটাৰ ওলাই গল ঠিক আছে প্ৰশ্নটো ইজি আছিল খালি ফৰ্মুলা বেসড এটো আহি থাকে এনেকুৱা ধৰণৰ প্ৰশ্নটো ৰিপিট হয় নেক্সট কোৱেশ্চনটো চোৱা what do you mean by zeolite give two uses of ZSM5 হা ZSM5 বুলি কৈছে চোৱা জিঅ'লাইট একচুয়ালি কি হয় তোমালোকে বোৰ্ডত ছবিটো চালে দেখা পাবা যে এলুমিনিয়াম অক্সিজেন আৰু সিলিকনৰ এটা নেটৱৰ্ক পোৰ হিচাপে ইউজ হয় ঠিক আছে তা মানে সেই পোৰৰ মাজেৰে তুমি এনেকুৱা ধৰি লব পাৰা যে ঠিক তেনেকুৱা শেপ সিলেক্টিভ কেটালিষ্ট বুলি কয় ইটস এ কেটালিষ্ট হা ফাৰ্স্ট অফ অল জিঅ'লাইট ইজ এ কেটালিষ্ট আৰু শেপ সিলেক্টিভ মানে ধৰি লোৱা এতিয়া আমাৰ পুখুৰীত যদি আমি মাছ ধৰিবলৈ যাওঁ বিভিন্ন ধৰণৰ জাল আমাৰ লগত আছে পুঠি মাছ মাৰিবলৈ পুঠি লেঙি জাল চিনি পোৱা না চকুৰ বাবে ভাল ঠিক তেনেকে আৰু ডাঙৰ মাছ মাৰিবলৈ কিন্তু পুঠি মানে তোমাৰ পুঠি লেঙি জাল ললে নহব ডাঙৰ মাছৰ বাবে বেলেগ জাল আছে এটা ডাঙৰ মাছ মৰা জাল এখন যদি লৈ মই পুখুৰীলৈ যাওঁ সৰু মাছবোৰ গুটে মাজে দৌৰ নিদিব জানো তেনেকৈ আমি সিলেক্ট কৰি লওঁ যদি মই বিচাৰো সৰু মাছবোৰ যাও আৰু ডাঙৰ মাছবোৰহে আজি আমি বিচাৰিছো বজাৰত বিক্ৰীৰ বাবে বা কিবা এটা অনুষ্ঠানৰ বাবে তেতিয়াহলে ডাঙৰ মাছবোৰ ফসি যাব তেনেকুৱা ধৰণৰ কেটালিষ্ট কিছুমান পাৰ্টিকুলাৰ ৰিয়েকচনত তোমাক ডিজায়াৰ্ড প্ৰডাক্ট যেতিয়া লাগিব যে মোক এটো প্ৰডাক্টে লাগিব তেনেকুৱা ধৰণৰ কিছুমান ৰিয়েকচনত আমি জিঅ'লাইটক ইউজ কৰো এতিয়া ZSM5 ৰ তোমাৰ ইউজেই সুধিছে কোড ইউজ হয় ZSM5 তাৰমানে জিঅ'লাইট সিভ মেটেৰিয়েল হা এতিয়া ইয়াৰ এটা খুব ধুনীয়া ইউজ আছে যে ZSM5 ক আমি যদি নৰমেল ইথানলৰ লগত লগ লগাই দিও ই ডাইৰেক্ট তোমাৰ কি হ'ব পেট্ৰল দিব মানে হাইড্ৰকাৰ্বন প্ৰডিউস হ'ব ঠিক আছে দুই নম্বৰ তোমাৰ ইয়াত কি হ'ব যে ফটোকেমিক্যাল ইন্ডাষ্ট্ৰিত ইউজ হ'ব হেতু তুমি লিখিব পাৰা তাৰ বাহিৰেও আৰু আমাৰ পেট্ৰোকেমিক্যাল ইন্ডাষ্ট্ৰিত ইউজ হ'ব
নেক্সট তোমাৰ ক্ৰেকিং অফ হাইড্ৰ'কাৰ্বন এণ্ড আইচোমেৰাইজেশ্যন বুলি যিটো পেট্ৰ'কেমিকেল ইণ্ডাষ্ট্ৰি হয়, পেট্ৰ'কেমিকেল ইণ্ডাষ্ট্ৰি লিখিব পাৰিবা, নহ'লে এইটো লিখি দিবা। হাইব্ৰিডাইজেশ্যনৰ প্ৰশ্নটো মই বুজাই দিব লাগিব। হাইব্ৰিডাইজেশ্যনত তোমাক সুধিছে কি হয় হাইব্ৰিডাইজেশ্যন আৰু ছাজেষ্ট দ্য ষ্ট্ৰাকচাৰ অফ TeCl4 ইন দ্য লাইট অফ দ্য হাইব্ৰিডাইজেশ্যন কনচেপ্ট। হাইব্ৰিডাইজেশ্যনৰ ডেফিনেশ্যনটো তোমালোকে খুব ধুনীয়াকৈ অলৰেডি কিতাপত পঢ়িছা। হাইব্ৰিডাইজেশ্যন বেলেগ একোৱে নহয় যে ইট ইজ দ্য ইণ্টাৰমিক্সিং অফ এটমিক অৰ্বিটেলছ। এটমিক অৰ্বিটেলবোৰ যেতিয়া লগ লাগিব চ' সিহঁতৰ ইলেক্ট্ৰনবোৰৰ ক'ত ক'ত থাকিব, নিজৰ জেগাটো কি হ'ব। মানে চিম্পল কথা যে তুমি ধৰি লোৱা তোমাৰ নিজৰ ঘৰত আছা, কাৰ্বনৰ ইলেক্ট্ৰনবোৰ নিজৰ ঘৰত আছে, টেলিৰিয়ামৰ ইলেক্ট্ৰনবোৰ নিজৰ ঘৰত আছিলে, ক্লৰিনৰ ইলেক্ট্ৰন নিজৰ ঘৰত আছিলে, কিন্তু TeCl4 যেতিয়া হ'বলৈ হ'ব গোটেই ইলেক্ট্ৰনবোৰ আহি থাকিব ক'ত, পাৰ্টিকুলাৰ এটা অৰিয়েণ্টেশ্যন বা শ্বেপ এটা বনাই নল'ব জানো। সেই ইলেক্ট্ৰনবোৰ য'ত থাকিব তাৰ বাবে যিবোৰ ইণ্টাৰমিক্স হ'ল এটমিক অৰ্বিটেল, দ্যাট ইজ দ্য হাইব্ৰিডাইজেশ্যন কনচেপ্ট। কিন্তু এতিয়া তোমাক সুধিছে যে শ্বেপ, মই এইটো বস্তু বুজাই দিব বিচাৰিছোঁ কাৰণ ডেফিনেশ্যনটো তোমালোকে কিতাপত পায়ে যাবা। চোৱা TeCl4ৰ এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিব লাগিব যে প্ৰথমতে আমি টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন পেয়াৰ উলিয়াই ল'বা। মই এইটো নকওঁ যে অকল এইটো প্ৰশ্ন আহিব, ইয়াতকৈ বেলেগো আহিব পাৰে, কিন্তু হেডিংটো চাই লোৱা। ফৰ্মুলাটো আমাৰ কি আছিলে যে হাফ অফ V প্লাছ এছ মাইনাছ কেটাইন প্লাছ এনাইন, ঠিক আছে। এতিয়া হাফ V প্লাছ এছ মানে V মানে কাৰ হ'ব তোমাৰ চেণ্ট্ৰেল এটমৰ ভেলেন্স ইলেক্ট্ৰন। এতিয়া মাজত জিলিকি কোন আছে টেলিৰিয়াম, তো টেলিৰিয়ামৰ ভেলেন্স ইলেক্ট্ৰন কোনটো, সাধাৰণতে টি আমি ইউজ নকৰোঁৱেই, চ' সেইকাৰণে এইটো দিছা যাতে দুই এজন ষ্টুডেণ্ট ফচি যায়। কিন্তু তুমি যদি চোৱা গ্ৰুপ 16ত কি হ'ব তোমাৰ অৰ সহি সে টেপো অৰ সহি সে টেপো মানে এটা গ্ৰুপ 16 আমাৰ চালকোজেন ফেমিলিত পৰি গ'ল। অক্সিজেনৰ কিমান হ'ব 8 2.6, তো 6 ইজ দ্য ছেইম ফৰ অল দ্য এলিমেণ্ট অফ দ্য গ্ৰুপ 16। তাৰমানে ইয়াত মই 6 বহাম, প্লাছ এছ মানে ছিংগল বণ্ড, ক্লৰিনে সদায় ছিংগল বণ্ড বনাব। কেইটা ক্লৰিন আছে 4টা, তো ছিংগল বণ্ডেড এটম 4টা। কেটাইন এনাইন একোৱে নাই, প্লাছ মাইনাছটো ময়ো দেখা নাই, তোমালোকেও দেখা নাই। 6 4 10, এইটো তোমাৰ কিমান হ'ব 5, মানে টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন পেয়াৰ মই কিমান পালোঁ 5। নেক্সট তাৰ ভিতৰত বণ্ড পেয়াৰ কেইটা হ'ব চোৱা। এতিয়া টেলিৰিয়াম এটাৰ লগত তোমাৰ 4টা ক্লৰিন এটম লগ লাগি আছে, চ' বণ্ড পেয়াৰ মোৰ কাৰণে কিমান হ'ব 4। ঠিক তেনেকৈ লোন পেয়াৰ কিমান হ'ব, কাৰণ যিহেতু তোমাৰ টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন পেয়াৰ 5, চ' 5 - 4 = 1। এতিয়া তোমালোকে সেই টেবুলখনলৈ মনত পৰিব লাগিব যে যিখন টেবুলত লিখা আছিলে, য'ত তোমাৰ টোটেল 5 হ'ব, বণ্ড পেয়াৰ 4টা হ'ব আৰু লোন পেয়াৰ 1 হ'ব, তেতিয়াহ'লে তাৰ শ্বেপটো কেনেকুৱা হ'ব চোৱা যে TE ইয়াত তোমাৰ 4টা বণ্ড পেয়াৰ তুমি ধুনীয়াকৈ এনেকৈ আঁকি দিলা, ক্লৰিন 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 ক্লৰিন, ঠিক আছে। আৰু এই দুটা তোমাৰ কিমান হ'ব লোন পেয়াৰ 1 2 3 4 5, চ' ইয়াক আমি কি বুলি ক'ব পাৰিম C-চ শ্বেপ হ'ব। চ' গতিকে এই বস্তুটো তুমি আঁকি দেখুৱাব লাগিব, নামটো লিখিব লাগিব। এনেকুৱা ধৰণৰ হাইব্ৰিডাইজেশ্যনৰ প্ৰশ্ন আহিয়ে থাকিব। গতিকে এইটো বুলিয়ে নহয়, এইবাৰো আহিব, 2023তো আহিব। গতিকে তোমালোকে আৰু চাবা। মই বিলিভ কৰোঁ H3O+, ৱাটাৰ, এইবোৰ ওচৰে পাজৰে থকা মলিকুলবোৰ আমি গমো পাব লাগে কেনেকুৱা শ্বেপত থাকে। তাৰপিছত তোমালোকক সুধিছে যে ৰাইট দ্য কেমিকেল ৰিয়েকশ্যন ইনভলভ ফৰ দ্য ডিটেকশ্যন অফ দ্য নাইট্ৰজেন ইন এন অৰ্গেনিক কম্পাউণ্ড বাই লেচাইন টেষ্ট। হয়, এই লেচাইন টেষ্টটো বহু বছৰ ধৰি আহি আছে, গতিকে তোমালোকৰ বাৰতো আহি যাব পাৰে ওৱান অফ দ্য ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ বাবে কিন্তু তুমি মুখস্থ ৰাখিব লাগিব 3টা ৰিয়েকশ্যন। 3টা ৰিয়েকশ্যন মই বৰ্ডত দি দিছোঁ, তোমালোকে এবাৰ চেক কৰি চোৱা। নেক্সট আমাৰ যিটো প্ৰশ্ন আছে যে ফ্ৰম কাইনেটিক গেছ ইকুৱেশ্যন চ' ডেট দ্য টোটেল কাইনেটিক এনাৰ্জি অফ 1 মোল অফ আইডিয়েল গেছ ইজ 3/2 RT। হয়, এই 3/2 RT যিটো এক্সপ্ৰেশ্যন সেইটো আমাৰ NCERTত ইমান ধুনীয়াকৈ দিয়া নাই, কিন্তু প্ৰশ্নটো এইবাৰ আহিছে। চ' মোৰ বোধে এইটো এটা আনকমন কুৱেশ্যনছ, বাট ফৰ কেমিষ্ট্ৰি ফিজিক্সত কিন্তু খুব ধুনীয়াকৈ দিয়া আছে। গতিকে এইটো নহয় যে কেমিষ্ট্ৰি পঢ়িলে মানুহে ফিজিক্স নপঢ়ে, ফিজিক্সটো পঢ়িছে তোমালোকে, তাত ইয়াৰ ডেৰাইভেশ্যনটো ধুনীয়াকৈ আছে। চ' মই ইয়াত তোমালোকৰ সুবিধাৰ বাবে ডেৰাইভেশ্যনটো দি দিছোঁ, এবাৰ চেক কৰা, জাষ্ট একজেক্ট এইখিনি পাতি থৈ আহিলেই হ'ল। তাৰপিছত আৰু মই বুজাব লগা প্ৰশ্ন আৰু দুটা আছে, যিটো বস্তু আমি গৈ আছোঁ যে হোৱাট ইজ পোলাৰ কোভালেণ্ট বণ্ড, ঠিক আছে, আৰু why NH3 ইজ মোৰ পোলাৰ দেন NF3। চ' NH3 আৰু NF3 আহাচোন, ষ্ট্ৰাকচাৰ শ্বেপ চাওঁ, ইয়াৰ পৰাই কামত আহিব আমাৰ। চোৱা, পোলাৰ কোভালেণ্ট বণ্ড, তুমি শব্দ দুটা বুজি লোৱা, ডেফিনেশ্যন নিজে লিখিব পাৰিবা। পোলাৰ মানে যাৰ পোল আছে, পোল মানে কি, ইয়াত চাউথ পোল নৰ্থ পোলৰ কথা কোৱা নাই, ইয়াত আমাক কৈছে পজিটিভ পোল আৰু নিগেটিভ পোল। কোভালেণ্ট মানে কি হ'ব তোমাৰ, যেতিয়া দুই ফালৰ পৰা ইলেক্ট্ৰনটো শ্বেয়াৰ কৰিব, মানে প্লাছ মাইনাছ নহয়,
তুমিও এটা ইলেক্ট্ৰন দিবা আন এটা ইলেক্ট্ৰন দিব তোমালোকৰ মাজত যদি শেয়াৰিং হয় সেই বন্ডটোত সেই পাৰ্টিকুলাৰ বন্ডটোত তোমাৰ কি হ'ব পোলাৰ কোভেলেন্ট বন্ড এটা সৃষ্টি হ'ব আৰু তুমিনো দিবা কিয় হেতু এটা কথা আছে নহয় তুমি দিবা কিয় প্ৰয়োজনত দিবা তাৰমানে তোমালোকৰ ইলেক্ট্ৰন নেগেটিভিটি ডিফাৰেন্স থাকিব লাগিব এটা কাৰ্বন এটা আন এটা কাৰ্বনক যিমান ইজিলি ইলেক্ট্ৰন ডোনেট কৰিব কিন্তু তাতকে তোমাৰ কাৰ্বন এটাই ক্লোৰিন এটা বা ক্লোৰিনৰ লগত বন্ডটো বেছি ভালকে বনাব পাৰিব তাৰমানে ইলেক্ট্ৰন নেগেটিভিটি ডিফাৰেন্স থকা এটমৰ মাজত যদি ইলেক্ট্ৰন শেয়াৰ হৈ কিনে এটা বন্ড সৃষ্টি হয় তাক আমি কি বুলি ক'ব পাৰিম পোলাৰ কোভেলেন্ট বন্ড বুলি ক'ব পাৰিম এটা তোমাক সুধিছে যে NH3 আৰু NF3 ৰ ভিতৰত কোনটো পোলাৰ কিয় পোলাৰ চোৱা প্ৰথম কথা তুমি শেপটো গম পাব লাগিব তাৰমানে আমাৰ শেপটো এইটো মোৰ কি শেপ হ'ব এইটো তোমাৰ পিৰামিডেল ইন শেপ কেনেকৈ কৰে অলপ আগত যে ফৰ্মুলাটো লিখিলো আমি হাফ অফ v প্লাছ s মাইনাছ kn প্লাছ nn তাৰ পৰা টেবুলখন চেক কৰি কিনে মই এই শেপটো উলিয়াই ললো হল এটা শেপটো যদি গম পালো আমি চাও চোৱা এটো তোমাৰ লোন পেয়াৰ ন লোন পেয়াৰ নাইট্ৰজেনৰ ওপৰত আছে সো এই লোন পেয়াৰে সদায় বেলেগ আৰু বন্ডিং কৰিবলৈ চেষ্টা কৰিব সো ইয়াৰ যেটো তোমাৰ ইলেক্ট্ৰনিক ডিসপ্লেসমেন্ট বা যেটো তোমাৰ ডাইপল এটো অলপ ওপৰলৈ যাব আপওয়াৰ্ড হ'ব কাৰণ তলৰ ফালেটো সব ফিল আপ হৈ আছে হাইড্ৰোজেন আৰু নাইট্ৰোজেন ইজ মোর ইলেক্ট্ৰোনেগেটিভ হাইড্ৰোজেনৰ প্ৰতিটো তোমাৰ যেটো বন্ডৰ ইলেক্ট্ৰন ডেন্সিটি হেতু তোমাৰ এই ফালে থাকিব মানে মই এটো ক'ব বিচাৰিছো যে দুইটা ইলেক্ট্ৰন যদিও দুটা ইলেক্ট্ৰন শেয়াৰিং হৈছে ইয়াৰ ওচৰত থাকিব ৰাইট আৰু এটো তোমাৰ এফালে আছে এইটো তোমাৰ এফালে আছে তুমি যদি চোৱা ওভাৰঅল ৰিজাল্টেন্ট তোমালোকৰ ওপৰৰ ফালে আছে মানে আপওয়াৰ্ড মানে কথাখাৰ এনেকুৱা ধৰণৰ যে তুমি এতিয়া ধৰি লোৱা যে এইটো এটা সেন্ট্ৰেল এটম ন নাইট্ৰোজেন সেন্ট্ৰেল এটম ইয়াৰ ইলেক্ট্ৰোনেগেটিভিটি বেছি হয় ইহতে বন্ড সৃষ্টি কৰিছে মানে তুমি যদিও ঘৰৰ বাহিৰত আছা ঘৰৰ দূৰত আছা চাকৰি সূত্ৰে কৰ্ম সূত্ৰে পঢ়া সূত্ৰে কিন্তু তথাপি ইউ আৰ কানেক্টেড টু দা হোম ন কথাবোৰ তেনেকুৱা ধৰণৰ তোমাৰ মনটো তাত তো এই গোটেই ইলেক্ট্ৰনবোৰ যেহেতু এফালে আছে ওপৰলৈ আমাৰ এটা নতুন ডাইপল সৃষ্টি হৈছে ইয়াৰ ডাইপল মোমেন্টটো বেছি আছে ইয়াৰ চাও আহাচোন ইয়াৰ ওপৰ ফালে গৈছে ফ্লুৰিনৰ আকৌ কি হৈছে ইলেক্ট্ৰোনেগেটিভিটি বেছি হয় নাইট্ৰোজেনতকৈ গতিকে ফ্লুৰিনে এবাৰ টানিব এবাৰ ই তোমাৰ টানিব আৰু এবাৰ ই তোমাৰ এফালে টানিব সো মই ইয়াত এটা ডিফাৰেন্স পালো উইচ নট লাইক সিমিলাৰ টু তোমাৰ এমোনিয়া ইয়াৰ ডিফাৰেন্সটো কি আছে লোন পেয়াৰটো তোমাৰ ওপৰ ফালে আছে আৰু তোমাৰ যেটো আমাৰ বন্ড পেয়াৰৰ যেটো ৰিজাল্টেন্ট ডাইপল মোমেন্ট হেতু তলৰ ফালে আছে মানে ইয়াৰ যেটো ডাইপল মোমেন্ট অলপ কেনসেল হৈ আছে ইয়াৰ যেনেকৈ একদম ৰিজাল্টেন্ট ডাইপল মোমেন্ট ওপৰ ফালে গৈ আছে ইয়াৰ কিন্তু কেনসেল হৈছে মই এনেকৈ লিখিব পাৰো যে ডাইপল মোমেন্ট অফ NH3 ইজ গ্ৰেটাৰ দেন ডাইপল মোমেন্ট অফ NF3 এতিয়া এই প্ৰশ্নটো কিন্তু তোমাৰ বহুত বাৰ আছে ইনফ্যাক্ট সেকেন্ড ইয়াৰটো আছে বহুতে ভাবে যে তিনিটা ফ্লুৰিন এটম আছে বাস বঢ়িয়া ফ্লুৰিনৰ ইলেক্ট্ৰোনেগেটিভিটি বেছি গতিকে ইয়াৰ ডাইপল মোমেন্টটো বেছি হ'ব নেকি নাই নহয় কিন্তু তাৰ উল্টাটো ষ্ট্ৰাকচাৰটো চালেহে গম পায় তো যেহেতু মোৰ প্ৰশ্নটো পোলাৰ সুধিছে এমোনিয়াৰ ডাইপল মোমেন্ট বেছি হোৱা বাবে দ্যাট ইজ মোৰ পোলাৰ গম পালানে দ্যাট ইজ মোৰ পোলাৰ আৰু এটো তোমাৰ লেস পোলাৰ ঠিক আছে তো যিখিনি প্ৰশ্ন বুজাব লাগিব সেইখিনি মই ধুনিয়াকৈ কৰি গৈ থাকিম অংকবোৰ আমি কৰি গৈ থাকিম আমাৰ নেক্সট কোৱেশ্চনটো যদি তুমি চাবলৈ যোৱা আমাক কি সুধিছে যে a person inhales 640 gram of oxygen per day if O2 is used for converting sucrose into CO2 and water how much sucrose is consumed by the body per day and what will be the heat evolved given enthalpy of combustion for sucrose is this much kilojoule per mole তো প্ৰশ্নটো চাও আমি কৰিব লাগিব যে কুইকলাইম ইজ heated with silica এটা সোয়া কুইকলাইম মানে কি কুইকলাইম মানে ক্যালসিয়াম অক্সাইড সিলিকা মানে সিলিকন ডাইঅক্সাইডৰ কথা কৈছে SiO2 তো তোমালোকে এই ৰিএকচনটো লিখি দিব লাগিব যে ক্যালসিয়ামৰ লগত তোমাৰ ক্যালসিয়াম অক্সাইডৰ লগত যেতিয়া সিলিকন ডাইঅক্সাইড লগ লাগিব তেতিয়া তোমাৰ প্ৰডাকশন কি হৈ আছে এই ধুনিয়াকৈ এইটো ৰিএকচন লিখি দিবা হ'ব নেক্সট আমাক কি সুধিছে যে ক্লোৰিন ৰিএক্ট উইথ স্ল্যাক লাইম এটা সোয়া ক্লোৰিন মানে তো Cl তো স্ল্যাক লাইম মানে তোমাৰ কি হ'ব ক্যালসিয়াম হাইড্ৰক্সাইড সো ক্লোৰিনৰ লগত যদি ক্যালসিয়াম হাইড্ৰক্সাইড দি দিয়া আমি এটো ক্লাস 10ত পাইছিলো ব্লিচিং পাউডাৰ হ'ব তাৰ মানে সেই ৰিএকচনটো লিখি দিলে হৈ গল ঠিক আছে এই তিনটা অলমোস্ট ক্লাস 10ৰ প্ৰশ্ন কিয় বা দিলে বাৰু যিয়ে নহওক লিখিব পাৰিবা নেক্সট মই তোমালোকক অলপ বুজাই দিবলগীয়া আছে যে ডিসকাস দা মেকানিজম ইনভলভ ইন মাৰ্কনিকভ ৰুল মাৰ্কনিকভৰ কথাটো সুধিছে সো আসুন মাৰ্কনিকভে কি কৈছিলে ৰুলটো এক্সপ্লেইন কৰো সো মাৰ্কনিকভ ৰুল আৰু এন্টি মাৰ্কনিকভ ৰুল দুইটাই সমানে ইম্পৰ্টেন্ট
এইবাৰ যদি আমাক মাৰ্কনিকভ সুধিছে হয়তো নতুবা অহাবাৰ আমাৰ এণ্টি মাৰ্কনিকভ সুধিব পাৰে মাৰ্কনিকভ ৰুলটো মই প্ৰথমত অলপ চিম্পলত বুজাই দিছোঁ হা যে তোমাৰ মাৰ্কনিকভ ৰুল বুলি ক'বলৈ গ'লে এলকিন হা প্ৰথমতে আমি ল'ব লাগিব sp2 হাইব্ৰিডাইজড বা sp3 ইয়াত sp3 অহা নাই মই sp2 ৰ কথা কৈ আছোঁ ডাবল বন্ড যেতিয়া থাকিব ডাবল বন্ড থাকিলে sp2 হাইব্ৰিডাইজড সো ইয়াত এই দুটা কাৰ্বনত হা এই দুটা কাৰ্বনৰ লগত যদি মই HBr লগাও বা HCl HI হা এনেকুৱা ধৰণৰ যিবোৰ তোমাৰ ৰিএজেন্ট আমাৰ আছে তাহাতক যদি লগাও তাৰে যেটো নেগেটিভ পাৰ্ট মানে যাৰ লগত anion থাকিব যেনেকুৱা HBr ৰ নেগেটিভ পাৰ্ট তোমাৰ Br- ন এটো সো এই Br- তোমাৰ এই দুটা কাৰ্বনৰ হে কাৰ্বনটোত লাগিব যাৰ লগত হাইড্ৰোজেনৰ সংখ্যা কম থাকে ইয়াক তুমি দুই ধৰণে চাব পাৰা বা মই গুটে এটা ৰিএকচন লগ তোমালোকক বুজাই দিমে কিন্তু ৰুলটো লিখিওতে তুমি এনেকৈ লিখি দিবা যে যেটো নেগেটিভ পাৰ্ট হা অফ দা ৰিএজেন্ট হেতু তোমাৰ কোনটো sp2 হাইব্ৰিডাইজ কাৰ্বনৰ এটমত লাগিব যাৰ নাম্বাৰ অফ হাইড্ৰোজেন এটম কম থাকে আৰু জুনে এই ৰুলটো ফলো নকৰিব তাক আমি কি বুলি কওঁ এন্টি মাৰ্কনিকভ ৰুল বুলি কওঁ এনসিআৰটিত খুব ধুনীয়াকৈ লিখি দিয়া আছে দুইটা প্ৰশ্ন প্ৰপিনৰ লগত চাবা তো মোৰ ৰিএকচনটো তোমালোকক সিম্পল ল'ব বিচাৰিছো প্ৰপিন এটা লৈছো প্ৰপিনৰ লগত মই HBr লৈছো আৰু হি কেনেকেনো মাৰ্কনিকভ ৰুল ফলো কৰে হেতু চাওয়া সো আমাৰ এটো প্ৰপিন ন ইয়াত ডাবল বন্ড আছে HBr ৰ যেটো H+ ইলেক্ট্ৰোফাইল হি আহি কেনে হয় এটো কাৰ্বনত এটেক দিব নহলে এটো কাৰ্বনত এটেক দিব কাৰণ এই দুটা কাৰ্বন ৰিএক্টিভ হয় sp2 হাইব্ৰিডাইজড হয় ইয়ালৈ নাহে কাৰণ এটো sp3 হাইব্ৰিডাইজড হয় সো ইয়াৰ ৰিএক্টিভিটি তোমাৰ কম হয় এসিডিটি কম হয় ইয়াৰ ওচৰলৈ আহিব দুটা প্ৰবাবিলিটি আছে এই হাইড্ৰোজেনটো এই H+ যেটো ইলেক্ট্ৰোফাইল ই যদি ইয়াৰ ওচৰলৈ আহে তেতিয়া হলে তাকটো ইলেক্ট্ৰন লাগিব আৰু ইলেক্ট্ৰন দিব ই কাখৰ কাৰ্বনটোৱে তেতিয়া হাইড্ৰোজেনটো ইয়াত লগ লাগি CH3 হৈ যাব আৰু এটো তোমাৰ CH কি হ'ব পজিটিভ হ'ব চোৱাচোন এটোৱে হৈছে নে CH3 CH+ আৰু CH3 কি কৰিলো মই এই হাইড্ৰোজেনটো ইয়াত লগাই দিলো লগাই দিয়াৰ লগে লগে ই তোমাৰ ইলেক্ট্ৰনটো হেৰুৱালে গতিকে এটো এটা কাৰ্বকেটায়ন সৃষ্টি হ'ল ধৰি লোৱা এই H+ টো এবাৰ ইয়াত এটেক দিছিলে মানে সেকেন্ড পজিশনত এটেক দিছে আৰু ইয়াত যদি এটেক দিব H+ টো ইয়াত লগ লাগিব তাৰ মানে CH2 হ'ব আৰু এই CH2 ৰ পৰা এই কাৰ্বনটোলৈ ইলেক্ট্ৰনটো গুচি যাব ঠিক আছে সোৱা এইটো যদি ইয়াত লগ লাগে CH2 হ'ল তুমি হেল্প কৰিবলৈ গৈছিলা গতিকে তোমাৰ কি হ'ব এটা ইলেক্ট্ৰন লছ হ'ল CH2 পজিটিভ হ'ল ইয়াতে কাহিনীটো লুকাই আছে এই যেটো কাৰ্বকেটায়ন ইয়াৰ ওচৰত দুটা কাৰ্বন আছে গতিকে ইয়াক আমি 2 ডিগ্ৰী কাৰ্বকেটায়ন বুলি ক'ব পাৰিম ইয়াৰ ওচৰত তোমাৰ মাত্ৰ এটা কাৰ্বন আছে এটো নাচাবা কিন্তু ই ইয়াৰ ওচৰত হে মোক প্লাছটোৰ ওচৰত থকাটো লাগে সো ই 1 ডিগ্ৰী হা সোৱা 1 ডিগ্ৰী আৰু 2 ডিগ্ৰীৰ ভিতৰত তোমাৰ ষ্টেবল কোনটো হ'ব 2 ডিগ্ৰী কাৰ্বকেটায়ন গতিকে এটো মেজৰ প্ৰডাক্ট হ'ব ই বেছিকে প্ৰডাকচন হ'ব তো আমি ইয়াক লৈ লৈছো এবাৰ চোৱাচোন এটো স্টেপ 2 হ'ব সো এবাৰ এই বস্তুটো আমি ষ্টেবল কাৰ্বকেটায়নটো লৈ লৈছো ঠিক আছে ইয়াত এটা হাইড্ৰোজেন আছে তো ষ্টেবল কাৰ্বকেটায়নটো যেটা লৈ ললো মই তাক Br- HBr আমাৰ লগত আছে ন H+ ৰ কাম হৈ গল Br- তোমাৰ কোৰ লগত লগ লাগিব A+ ৰ ওচৰলৈ আহি যাব কাৰণ ইয়াক ইলেক্ট্ৰন দিব তাৰ মানে এটো তোমাৰ যদিও অৰ্গেনিক কেমিষ্ট্ৰি তুমি ৰিয়েল লাইফতো চাব পাৰা যে কেতিয়াবা হয়তো তোমাৰ জীৱনলৈ কিবা বিপদ বা ধুমুহা আহিব পাৰে কিন্তু তুমি এটা কথা মনত ৰাখিবা যে তোমাক বিপদ আৰু ধুমুহা যেদৰে দিছে ওপৰৱালা ঠিক তেনেদৰে তোমাক সহায়ৰ হাত আগবঢ়াব ৰাইট যি কোনো বিপদৰ সময়ত এইখিনি কথা মনত ৰাখিবা যে নেদেখাজন কৰোণাময় ঈশ্বৰ আল্লাহ জিসাস খ্ৰীষ্টে তোমালোকক সদায় সেই মৰমটো দিবই যদি তুমি সেই বিপদটো হাঁহি মুখেৰে ফেস কৰা সো এক্স্যাক্টলি তোমাৰ ইয়াৰ ইলেক্ট্ৰন নোহোৱা হৈছিল Br- ইয়াত লাগি গল Br টো ইয়াত লাগি গল সো দিস ইজ দা ফাইনাল প্ৰডাক্ট মানে মই এই মেকানিজমটো যদি নেদেখাও একদম সিম্পল কে যদি ৰাখো এই প্ৰপিনৰ লগত HBr দিলে এইটো বস্তু সৃষ্টি হ'ব হা কিন্তু আহিল কেনেকৈ দেখাব লগা হ'ল কাৰণ যেহেতু ইয়াত মেকানিজমটো আমাক সুধিছে ধৰিব পাৰিছা তো মই কোৱা কথাটোৱে হ'ল এটা মই কোৱা প্ৰথম খাৰ কথা ক যে যেটো তোমাৰ ব্ৰোমিন আছে সেই ব্ৰোমিনটো এনেকুৱা এটা কাৰ্বনত লগ লাগিছে য'ত তোমাৰ হাইড্ৰোজেন কম আছিল হয়নে সোৱা ইয়াত এটা হাইড্ৰোজেন আছিল ইয়াত দুটা আছিল সো মাৰ্কনিকভে সেই কথাটোৱে কৈছিলে যে নেগেটিভ পাৰ্ট অফ দা এডেন্ডাম কত লগ লাগিব এই কাৰ্বনটোত লগ লাগিব কাৰণ তাত হাইড্ৰোজেন কম আছে বুজি পাইছা আহা নেক্সট কোৱেশ্চনটো চাও আমাৰ 3m তোমাক সুধিছে যে ৰাইট এ শৰ্ট নোট অন এসিড ৰেইন হয়
এচিড ৰেইনৰ কথা তোমালোকে হয়তো বহুতে জানা ইভিএছত পঢ়িছা ক্লাছ 10ত আছে বা আমি জানিব লাগে আমাৰ চাৰিওফালে থকা কাৰ্বন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড যিমানবোৰ পয়জনাছ গেছ আছে হিয়তে যেতিয়া বৰষুণৰ পানী পাব হা বৰষুণৰ পানী পোৱাৰ লগে লগে কাৰ্বনিক এচিড সালফিউৰিক এচিড এই ধৰণৰ এচিড মাইল্ড এচিড অলপ হিচাপত সৃষ্টি হয় নো ডাউট ইট ইজ এ ডাইলুট সো সেই বস্তুখিনি আমাৰ বাবে পয়জনাছ হয় আৰু মই এইটো চেষ্টা কৰোঁ তোমালোকে কেতিয়াও বৰষুণৰ পানীত নিদি দিবা মানে প্ৰথম যাক বৰষুণৰ পানীত কিন্তু কবিসকলেতো বহু প্ৰেমৰ কথা কয় কিন্তু প্ৰথম যাক বৰষুণৰ পানীত তোমাৰ সালফাৰ ডাই অক্সাইড সালফিউৰিক এচিড কাৰ্বন ডাই অক্সাইড কাৰ্বনিক এচিড সেইবোৰে আহি তোমাৰ ইমান ধুলীয়া ঘনে কালে বাল তোমাৰ টপা কৰি দিব পাৰে সিৰিয়াসলি লব সঁচা কথা arrange the following in the increasing order of their stability আমাক stabilityৰ কথা সুধিছে ন সোয়া ফ্ৰী ৰেডিকেল মানে তোমাৰ আনষ্টেবিলিটিৰ কথা এটা যে মানে সেই ইলেক্ট্ৰনটো ফ্ৰী হৈ আছে তো তাৰ যেটো চাৰিটা ভ্যালেন্সি স্যাটিসফাই হৈ থাকিব লাগে কাৰ্বনৰ নাই হোৱা গতিকে ইহত গুটেই কেটাৰ ভিতৰত আমাৰ ষ্টেবিলিটি সুধিছে মনো কি কম এটো প্ৰশ্ন তোমালোকে চাই গম পাইছা যে মোৰ ষ্টেবল কোনটো হ'ব এটো তাৰ পাছত এটো হয় না ৰিজনটো হল যে এই কাৰ্বনটোৰ ওচৰত তোমাৰ তিনিটা মিথাইল গ্ৰুপ আছে মানে তিনিটা প্লাস আই পজিটিভ ইন্ডাকটিভ গ্ৰুপ আছে সো এই প্লাস আই গ্ৰুপ থকা বাবে ইয়াৰ ষ্টেবিলিটিটো তোমাৰ বৃদ্ধি পাইছে যদিও বিপদ আছে ইয়াৰ মাথাৰ ওপৰত ফ্ৰী ইলেক্ট্ৰনটো তথাপি তোমাৰ তিনিটা আই ইফেক্ট লগা বাবে বেছি ষ্টেবল হৈছে ইয়াত দুটা আছে ইয়াত তোমাৰ এটা আছে আৰু ইয়াত যেনিবা এটাও নাই গতিকে ইয়াক আমি আটাইতকৈ লাষ্টত ৰাখিছো অৰ্ডাৰটো ধুনীয়াকৈ তোমালোকে লিখি দিবা আৰু নেক্সট আমাক কি প্ৰশ্নটো সুধিছে যে why is carboxylate ion more resonance stabilized than the corresponding carboxylic acid ঠিক আছে এই প্ৰশ্নটো মই তোমালোকক ধুনীয়াকৈ প্ৰথমতে ডায়াগ্ৰামটো চাই লোৱা এই ডায়াগ্ৰামটো চাই যোৱাৰ পিছত মই তোমালোকক কথাখিনি কৈ আছো প্ৰশ্নটো ইতিমধ্যে তোমালোকে দেখাই পাইছা যে আমাৰ এটো হল কাৰ্বক্সিলেট আয়ন হা কি নাম কাৰ্বক্সিলেট আয়ন আৰু এটো হল তোমাৰ কাৰ্বক্সিলিক এচিড আমাক সুধিছে যে ই কিয় ষ্টেবল হল সোয়া কাৰ্বক্সিলিক এচিডৰ পৰা তুমি এটা হাইড্ৰোজেন যেটা নোহোৱা হ'ব এই হাইড্ৰোজেনটোৱে নিজৰ ইলেক্ট্ৰনটো ইয়াক দি থৈ যাব তাৰ ফলত ওত এটা নেগেটিভ চাৰ্জ ডেভেলপ হ'ব ইন্টাৰেষ্টিং কথাটো হল যে এই নেগেটিভ চাৰ্জটো ইয়াত থাকিব নে ইয়াত থাকিব কোনেও ক'ব নোৱাৰে হিয়তে তোমাৰ হয় যদি ই ইয়াত থাকে অলপ পাছত ই বিচাৰিব নাই নহয় মই ইয়ালৈকে যাম এই ইলেক্ট্ৰনটো ইয়াত আহি যাব ঠিক তেনেকৈ ডাবল বণ্ডটো তোমাৰ ব্ৰেক হ'ব কাৰণ যতে ডাবল বণ্ড থাকিব তাত তোমাৰ কেটা থাকিব চাৰিটা ইলেক্ট্ৰন আৰু ইয়াত তোমাৰ সিঙ্গল বণ্ড আছে ছটা ইলেক্ট্ৰন ওকে কাউন্ট কৰি চাব পাৰা 1 2 3 4 5 6 7 এটা বেছি আছে হেকানে নেগেটিভ সো এই ডাবল বণ্ডটো যদি ইয়াত যাব ইয়াত গুছি যোৱাৰ লগে লগে চোৱাচোন ইয়াত নেগেটিভটো আহি গল আৰু ইয়াত ডাবল বণ্ড সৃষ্টি হল তাৰমানে মই কি ক'ব বিচাৰিছো যে ইয়াত ই যদি আকৌ ইয়াত বিচাৰে তেতিয়ালে ই আকৌ ওলাই যাব লাগিব এই যে শিফটিং অফ পাই ইলেক্ট্ৰনছ এই যে তোমাৰ ডাবল বণ্ডটো যে ঘূৰি আছে নেগেটিভটো যে ঘূৰি আছে তাক আমি কি কয় ৰিজনেন্স ষ্টেবিলাইজেশ্যন ডিলোকেলাইজেশ্যন অফ পাই ইলেক্ট্ৰন ডিলোকেলাইজেশ্যন মানে লোকেল নহয় তোমাৰ পাই ইলেক্ট্ৰনটো ক'ত আছে আমি ক'ব নোৱাৰো মানে হাইড্ৰোজেনে যদি ইয়াৰ ওপৰত এই এক্সট্ৰা ইলেক্ট্ৰনটো দি থৈ গল আনষ্টেবল হ'ব লাগিছিল কিন্তু এই ৰিজনেন্স নামৰ ঘটনাটোৰ বাবে যেটো শিফটিং অফ পাই ইলেক্ট্ৰনছ হৈ আছে তাক আমি ক'ব পাৰো যে ইট ইজ ৰিজনেন্স ষ্টেবিলাইজড ধৰিব পাৰি আছে গতিকে এই ডাবল বণ্ড ইয়াত আছে নে ইয়াত আছে সেই গুটেই ঘটনাটো আমি এক্সাক্ট ক'ব নোৱাৰো আৰু এই নোৱাৰাটো এই শিফটিংটোকে আমি কি বুলি কওঁ ৰিজনেন্স বুলি কওঁ ওকে নেক্সট কোৱেশ্চনটো তোমাৰ আয়নিক ইকুইলিব্ৰিয়াম মানে কেমিক্যাল ইকুইলিব্ৰিয়ামৰ পিছফালৰ টপিক এটাৰ পৰা সৰু প্ৰশ্ন সুধিছে ডাইৰেক্ট ফৰ্মুলা বেসড মই তোমালোকক ধুনীয়াকৈ কৈ দিম চাবা প্ৰশ্নটো ইতিমধ্যে আমাৰ স্ক্ৰিনত আহি পৰিছে যে why is the aqueous solution of a salt of strong acid and strong base neutral কিয় সুধিছে ঠিক আছে এতিয়া চোৱা strong acid and strong base এটা আমাৰ মুখে মুখে হৈ যাব যে strong acid আৰু তোমাৰ strong base যদি লগাই দিয়া মানে এফালে তোমাৰ কি লবা strong acid মানে HCl ললা strong base মানে sodium hydroxide ললা হিহতৰ মাজত লগাই দিয়াৰ লগে লগে আমাৰ কি হ'ব NaCl আৰু water ন এইটো এটা ক্লাছ 10ত পঢ়ি অহা ৰিএকচন কিন্তু তোমাক কি কৈছে ইয়াৰ উল্টাটো হল তোমাৰ সল্ট হাইড্ৰোলাইসিস মানে ৰিভাৰ্স অফ নিউট্ৰেলাইজেশ্যন ৰিএকচন ইজ সল্ট হাইড্ৰোলাইসিস এতিয়া সোয়া NaCl যেটো খোৱা নিমখ এটো আমাৰ কি হয় আমি নরমাল যেটো খাও সো তাক তোমাৰ যদি পানীত দি দিও আৰু যদি কি ভাঙিলে হেতেন
তেতিয়াহ'লে তোমাৰ কি হ'ল হয় এই কোনোবা দিনা আঞ্জা মানে নিমখ দিয়াৰ ফলত হয়তো আঞ্জা বহুত টেঙা হৈ যাব নহলে বহুত খাৰকীয় হৈ যাব কেতিয়াবা এনেকুৱা হৈছে নেকি নাই হোৱা মানে নিমখটো ভাঙি নাযায় একদম সিম্পল বিকজ দে আর নিউট্ৰেল pH ৰ ভ্যালু কিমান হ'ব 7 হ'ব তাৰ মানে মই এটো ক'ব বিচাৰিছো যে NaCl that is a strong acid and strong base salt of a strong acid and strong base হিহতে salt hydrolysis do not undergo salt hydrolysis তোমাৰ নিজৰ কমন সেন্স তুমি ভাবা NaCl পানীত মিহলাই দিলে কেতিয়াও হি টেঙা হৈ না যায় বা মিঠা হৈ না যায় নিউট্ৰেল হৈ থাকে ৰাইট কিন্তু নেক্সট আমাৰ প্ৰশ্ন উঠিছে যে ক্যালকুলেট দা pH of 0.1 normal solution of acidic acid given আছে k এর ভ্যালু দিয়া আছে চাও ঠিক আছে এটো ফর্মুলা বেস এবাৰ চেক কৰি চাও প্ৰশ্নটো খুব ইজি কিন্তু তোমাৰ ফর্মুলাটো মনত ৰাখিব লাগিব তো pH of the solution of formula হ'ব আমাৰ half of pK minus half of log of c এটো আমাৰ NCERT ত আছে দেই ফর্মুলাটো তুমি চাবা pKa মানে আমাৰ pK মানে minus log of k ওকে তো minus log আছে k এর ভ্যালুটো আমাক দিয়া আছে k এর ভ্যালুটো দিয়া আছে তো a into b যদি কৰা log of a তাৰ মানে log of a আৰু plus log of b minus 5 টো যদি আগলৈ আহে minus এ plus হ'ব আৰু log 10 ৰ ভ্যালু 1 হ'ব গতিকে a ভ্যালুটো 5 এটা minus log of 1.8 log of 1.8 মানে কিমান log টোতকে অলপমান কম তো সেই বস্তুখিনি মাইনাস কৰি দিয়াৰ লগে লগে 5 তকে অলপ কমিব 4.74 মই ইয়াত পাতি দিলো সো pk আৰু log of c c ৰ ভ্যালুটো তোমাৰ কনসেন্ট্ৰেচন ইয়াত দিয়া আছে 0.1 সো 0.1 মই পাতি দিছো আৰু এইখিনি তুমি সলভ যদি কৰা 2.87 হ'ব ঠিক আছে ওকে নেক্সট কোৱেশ্চনটো আমি চাবলৈ যাও আৰু হেতু প্ৰশ্নটো খুব দৰকাৰী এনেকুৱা এটা প্ৰশ্ন তুমি এভৰি ইয়াৰ এক্সপেক্ট কৰিব পাৰা কেমিক্যাল বন্ডিংৰ নেক্সট কোৱেশ্চন যে ড্ৰ দা মলিকুলাৰ অৰবিটেল লেভেল ডায়াগ্ৰাম ফৰ O2 molecule and what will be the magnetic property of O2 molecule হেতু আমাক খুদিছে আৰু arrange the following in the increasing order of their bond length ঠিক আছে সো ডায়াগ্ৰামটো কি হয় অক্সিজেন মলিকুলটোৰ মলিকুলাৰ লেভেল অৰবিটেল ডায়াগ্ৰাম MOT ডায়াগ্ৰাম অকাৰ আগত আমি ছবিটো অকাৰ আগত কি কৰিব লাগিব গুটে এমটি কেটা আকি লব লাগিব যে O2 16 16টা ইলেক্ট্ৰন আছে ইয়াৰ ম্যাগনেটিক প্ৰপাৰ্টি কথা খুদিছে sigma 1s2 sigma star 1s2 এই তুমি ফৰমেটটো গুটে গম পাব লাগিব sigma 2s2 sigma star 2s2 তাৰ পিছত যেহেতু অক্সিজেনৰ এটমিক নাম্বাৰ 8 সো তোমাৰ কি হ'ব sigma 2pz আগত হ'ব তাৰ পিছত দুটা pi 2px দুটা pi 2py দুটা সব মিলি আছে না সোৱাচোন 1 2 3 4 5 6 7 14টা ইলেক্ট্ৰন আমাৰ হৈ গল আৰু দুটা আছে তাৰ পিছতে তোমাৰ কি হ'ব নেক্সট যেটো অৰবিট pi star 2px এটা ইকুৱেল টু pi star 2py এটা আছে ন এতিয়া এই কনফিগাৰেশনটো তোমালোকে কেনেকৈ লিখিব পাৰা ইয়াৰ ওপৰত আমাৰ ফুল কনফিডেন্স আছে আৰু এইখিনি আমি লিখিবই লাগিব ইনফেক্ট ইয়াৰ ওপৰত আমাৰ ভিডিও বনোৱা আছে তোমালোকে চেক কৰি চাব পাৰা কেমিক্যাল বন্ডিংৰ পাৰ্টটো ইতিয়া এই যে pi starত তোমাৰ আনপেয়াৰ্ড ইলেক্ট্ৰন এটা দেখিছানে এটা দেখিছা এই আনপেয়াৰ্ড ইলেক্ট্ৰনটোৰ বাবে এই অক্সিজেন মলিকুলটো তোমাৰ কি হৈ যাব প্যাৰামেগনেটিক ইন নেচাৰ হ'ব সেই লাইনটো তুমি লিখি দিব লাগিব ইয়াত যে অক্সিজেন মলিকুলটো প্যাৰামেগনেটিক এই কাৰণে হৈছে বিকজ তাত pi star 2py আৰু pi star 2px তোমাৰ এটা আনপেয়াৰ্ড ইলেক্ট্ৰন আছে এটাকে ঠিক আছে এটো লিখিলা তাৰ পাছত তোমাক আৰু এটা কথা সুধিছে যে O2 O2 plus আৰু O2 2 plus ৰ বন্ড লেন্থ কাৰনো বেছি আমাক সুধিছে সোৱা বন্ড লেন্থ উলিয়াব পৰা কোনো ডাইৰেক্ট ফৰ্মুলা নাই কিন্তু তাৰ এটা অৰ্ডাৰ আছে বন্ড অৰ্ডাৰ যদি আমি উলিয়াই লব পাৰো আৰু সেই বন্ড অৰ্ডাৰৰ লগত বন্ড লেন্থ ইনভাৰ্সলি প্ৰপৰ্শনাল মানে বন্ড অৰ্ডাৰ যিমান বেছি হ'ব বন্ড লেন্থ তাৰ কি হ'ব তোমাৰ ইনভাৰ্সলি প্ৰপৰ্শনাল হ'ব গতিকে আমি হেতু উলিয়ালে আমাৰ কামটো মোটামুটি হৈ যাব সোৱা এটা O2 - 17টা ইলেক্ট্ৰন আছে তুমি যদি half of NB - Na/2 কৰা তেতিয়া হলে তোমাৰ আকৌ NB - Na/2 কৰিলে বহুত সময় লাগিব সিম্পল ফৰ্মুলা এটা আছিল যে 20 - Na ইয়াত 17টা ইলেক্ট্ৰন আছে by 2 আনসাৰ কিমান হ'ব তোমাৰ 3 ন সৰি 3/2 1.5 এবাৰতে লিখি দিছো ইয়াত O2 plus মানে 15টা ইলেক্ট্ৰন আছে সো 20 - 15/2 that is 2.5 আৰু ইয়াত তোমাৰ কেটা আছে 14টা ইলেক্ট্ৰন আছে সো 20 - 14/2 কিমান হ'ব তোমাৰ 3 তাৰ মানে আমি এই তিনিটাৰ ভিতৰত বন্ড অৰ্ডাৰত যদি আমি চাবলৈ যাও আমি এটা কথা মনত ৰাখিব লাগিব যে বন্ড অৰ্ডাৰ ইজ ইনভাৰ্সলি প্ৰপৰ্শনাল টু বন্ড লেন্থ মানে বন্ড অৰ্ডাৰ যোন বেছি হ'ব তাৰ বন্ড লেন্থ কি হ'ব কম হ'ব তো বন্ড
তুমি যদি চোৱা অৰ্ডাৰ ভেলুটো কাৰ বেছি আছে O2 2 প্লাছৰ আছে ন তাৰ মানে তাৰ উল্টাটো হ'ব তো মই এবাৰটা লিখি দিও তোমালোকৰ অসুবিধা যাতে নহয় যে বন্ড লেন্থ কাৰ বেছি হ'ব যাৰ বন্ড অৰ্ডাৰ কি হ'ব কম হ'ব কম কোনটো এইটো ৰবা ইমান কনফিউজ হ'ব নালাগে মই এবাৰ লিখি দিছো চোৱা তোমালোকে জানা ন এইটো 3 2.5 1.5 এটো হৈ আছে 3 কোনে ৰিপ্ৰেজেন্ট কৰিছে 3 ৰিপ্ৰেজেন্ট কৰিছে O2 2 প্লাছ ওকে 2.5 কোনে কৰিছে O2 প্লাছ আৰু এইটো তোমাৰ কোনে কৰিছে O2 মাইনাছ এইটো কিহৰ অৰ্ডাৰ বন্ড অৰ্ডাৰ হা বন্ড অৰ্ডাৰৰ অৰ্ডাৰ এইটো আমাক তো খুদা নাই আমাক খুদিছে বন্ড লেন্থ চোৱা বন্ড লেন্থ কি হ'ব ইয়াৰ এক্সাক্ট ইনভাৰ্সটো তাৰ মানে মই একদম সিম্পল উল্টাই দিলে হ'ল তোমাৰ চোৱা তুমি এনেকা যদি দিয়া O2 মাইনাছ সবতকে কি হ'ব বেছি হ'ব ই মাজতে থাকিব আৰু O2 2 প্লাছ হ'ব ঠিক আছে চোৱা O2 মাইনাছ সবতকে বেছি ই মাজত থাকিব আৰু ইয়াৰ আটাইতকৈ কম হ'ব একদম সিম্পল কেতিয়াবা বন্ড অৰ্ডাৰ খুদিব পাৰে কেতিয়াবা বন্ড লেন্থ খুদিব পাৰে আৰু এটা কথা যেটো প্ৰশ্নত খুদা না তথাপি মই কৈ দিছো যে বন্ড অৰ্ডাৰ তোমাৰ ষ্টেবিলিটি নিৰ্মাণ কৰে তাৰ মানে বন্ড অৰ্ডাৰ যিমান বেছি হ'ব হাই হ'ব কিমান আমাৰ মোৰ ষ্টেবল হ'ব ঠিক আছে আৰু ইতিমধ্যে মই তোমালোকৰ সুবিধাৰ বাবে আমাৰ এই যেটো ডায়াগ্ৰাম আছিল MOT ডায়াগ্ৰামটো অক্সিজেনৰ হেতু মই তোমালোকৰ বৰ্ডত দি দিছো চেক কৰি চোৱা এবাৰ তেনেকৈ আঁকিব লাগিব নেক্সট কুৱেশ্যনটো যেটো আমাৰ 3C হ'ব সেই প্ৰশ্নটো তোমাৰ ডাইৰেক্ট সুধিছে আমাৰ ফৰ্মুলা বেসটো নহয় কোনো ধৰণৰ ভিতৰ ডিটেইল অংক নহয় ডাইৰেক্ট যেটো আহি থাকে প্ৰতি বছৰ যে পাউলিজ এক্সক্লুশন প্ৰিন্সিপাল কি হ'ব আৰু হুনছ ৰুল অফ ম্যাক্সিমাম মাল্টিপ্লিসিটি কি হ'ব সো দুইটা আমাৰ সকলো ছাত্ৰ-ছাত্ৰীৰ প্ৰথম চেপ্টাৰটো যেহেতু বহুত মন দি পঢ়ে তাৰ পাছত সেকেন্ডটো আৰু মন দি পঢ়ে কাৰণ ষ্ট্ৰাকচাৰ অফ এটম তাৰ ৰিলেটেড হয় সো গতিকে এই দুটা প্ৰশ্ন তোমালোকৰ বাবে ইজি হয় কমন হয় ভালদৰে মনত ৰাখিবা যে পাউলিয়ে কি কৈছিলে যে পাউলিৰ কথাটো মই ষ্টেটমেন্টটো লিখি দিছো তোমালোকক যে পাউলিজ এক্সক্লুশন প্ৰিন্সিপাল states that no two electrons in the same atom can have identical values for all four of their quantum numbers মানে কোয়ান্টাম নাম্বার আমাৰ কি আছিল গুটেকেটা আমি গম পাও স্টুডেন্টছৰ ওয়েভ ইকুয়েশনৰ সলিউশন বোৰ আছিল প্ৰিন্সিপাল কোয়ান্টাম নাম্বার n আছিল আজিমুথেল কোয়ান্টাম নাম্বার কি আছিল l আছিল ম্যাগনেটিক কোয়ান্টাম নাম্বার আছিল ম্যাগনেটিক স্পিন কোয়ান্টাম নাম্বার আছিল এই গুটেকেটা তোমাৰ কি বুলি কৈছিল যে এটা তোমাৰ এক্স্যাক্টলি এটা এটমৰ এটা ভ্যালু সেম চাৰিটাৰ বাবে হ'ব নোৱাৰে যেটো সঁচা কথা হুনছ ৰুল অফ ম্যাক্সিমাম মাল্টিপ্লিসিটি হুনছৰ কথাটো মই আকৰবা কৈ দিছো যে হুনছে কি কৈছিল যে এভৰি অৰবিটেল ইন আ সাবসেল ইজ সিংলি অকুপাইড বিফোৰ এনি অৰবিটেল ইজ ডবলি অকুপাইড মানে আমি যিমানবোৰ আমাৰ অৰবিটেল আছে তাত আমি কেতিয়াও প্ৰথমতে এটা এটা দি ল'ব লাগিব তাৰ পাছতহে তুমি দুই নম্বৰটো যাবা একেলগে তুমি দুটা দিব নোৱাৰা ম্যাক্সিমাম মাল্টিপ্লিসিটি প্ৰিন্সিপালটো এনেকুৱা ধৰণৰ তুমি সৰুকে চাব পাৰা যে সাপোজ মই তোমাৰ ইয়াত তোমাৰ সাপোজ তিনটা আছে ন 1 2 3 এটো এটো এবাৰ চেক কৰি চাব পাৰা এটো কাৰণে হাফ এটোৰ কাৰণে হাফ এটোৰ কাৰণে হাফ যেহেতু আমি ম্যাগনেটিক স্পিনত তোমাৰ এই ওৰিয়েন্টেশনটো হাফ হিচাপে ল এই তিনিটাৰ পৰা কিমান হ'ব 1 হাফ ওলাব তোমাৰ আনসাৰ কিন্তু যদি তুমি এই কথাটো নকৰি এই কামটো কৰা এটো হাফ আৰু তলৰ বাবে মাইনাস হাফ আৰু এটো তোমাৰ হাফ হাফ আৰু মাইনাস হাফ কেনসেল অকল হাফ থাকিব ভ্যালু কাৰ বেছি হল 1 হাফ এটো হল সো হেকাৰণে ম্যাক্সিমাম মাল্টিপ্লিসিটি বুলি কয় তাৰমানে তোমাৰ এই যেটো স্পিন মাল্টিপ্লিসিটি 1 হাফ হল হুনছে কোৱা মতে এইটো হে কাৰেক্ট অৰ্ডাৰ এইটো নহয় কথাটো একে ধৰণৰে হল যে তুমি প্ৰথমতে এটা এটা দিব লাগিব ইয়াত যেনেকৈ মই ইয়াতে দুটা দিলো ইয়াত এটা দিছো এটো খালি থাকি গল এই বস্তুটো নহব হা হুনছে কি কৈছিল ম্যাক্সিমাম মাল্টিপ্লিসিটি হ'বলৈ প্ৰথমতে সিংলি অকুপাইড হ'ব লাগিব তাৰ পাছত তোমালোকে ডাবল অকুপাই কৰি থাকিবা ঠিক আছে এটো লিখি লবা নেক্সট কিন্তু এটা ইন্টাৰেস্টিং প্ৰশ্ন উঠিছে এটো কিতাপৰ পৰাই উঠিছে যে আমাৰ ইয়াত এই গুটেকেটা অৰবিটেল দেখা পাইছে না 6s 6p 4f 5d গুটেকেটাৰ ভিতৰত তোমাৰ এনাৰ্জি কাৰ বেছি হ'ব ইনক্ৰিজিং অৰ্ডাৰ অফ देयर এনাৰ্জি এটা এনাৰ্জি ৰুল এটাই আছিল যে n+l ভ্যালু যাৰ n+l ভ্যালুটো বেছি হ'ব হি তোমাৰ কি হ'ব হায়াৰ এনাৰ্জেটিক একচুয়ালি এটা n কাক ৰিপ্ৰেজেন্ট কৰে n ৰিপ্ৰেজেন্ট কৰে প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰ l কাক ৰিপ্ৰেজেন্ট কৰে আজিমুথেল কোয়ান্টাম নাম্বাৰ সো তুমি সোৱা ইয়াৰ n+l উলোৱাৰ আগত সৰু কথা এটাও কিন্তু জানি ল'ব লাগিব যে l যেটো তোমাৰ আজিমুথেল কোয়ান্টাম নাম্বাৰ আছিল l ৰ ভ্যালু কিন্তু s ৰ বাবে 0 p ৰ বাবে 1 d ৰ বাবে 2 f ৰ বাবে তোমাৰ কিমান হ'ব 3 হ'ব তেনেকৈ আমি আগবাঢ়ি গৈ থাকিম ঠিক আছে সোৱা এতিয়া n+l n মানে প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰ কি হ'ব তোমাৰ 6 + l l ৰ ভ্যালু s ৰ বাবে কিমান
0 ইয়াৰ আনসাৰ হ'ব 6 ঠিক আছে এটো তোমাৰ 6 L ৰ ভ্যালু p ৰ বাবে হা p কাৰণে কিমান হ'ব 1 তাৰ মানে ইয়াৰ আনসাৰ কিমান হ'ব 7 এটো তোমাৰ কিমান হ'ব 4 L ৰ ভ্যালু f ৰ কাৰণে কিমান এমাত্ৰ আমি লিখিছিলো 3 7 ঠিক তেনেকে 5 plus d d ৰ বাবে কিমান হ'ব তোমাৰ 2 5 plus 2 কিমান হ'ব 7 হ'ব ওকে সো এতিয়া মেইন কথাটো হল যে কাৰ বেছি হ'ব কিন্তু বহুত ধৰণৰ খেলিমেলি হৈ যোৱা যেন পাইছো যে গুটেই গেটাতে দেখোন তোমাৰ 1a1 হা সব 7 7 হৈ আছে কৰিম কি সব প্ৰশ্নটো ইন্টাৰেষ্টিং হয় চোৱা তো প্ৰথম কথা এটো হ'ব যে হাইয়েস্ট টু তোমাৰ এটা কথা লোৱেষ্ট কি হ'ব ই হ'ব হেটো মই গম পাই গলো হাইয়েস্ট কোন হ'ব আমাৰ এক্সাক্ট যদি আমি চাবলৈ যাও যে লোৱেষ্ট যেহেতু মই এটো পাই গলো লিখি লোৱাছো 6s is the lowest one এটা এই গুটেই গেটাৰ ভিতৰত 6p 4f আৰু 5d ৰ ভিতৰত হাইয়েস্ট তোমাৰ হ'ব কোনটো যে যাৰ প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ বেছি হ'ব প্ৰিন্সিপাল কাৰণ বাকি গুটেটো ভ্যালু তোমাৰ একে 7 7 কে আছে সো প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰৰ ভ্যালু কাৰ বেছি হ'ব 6 ৰ হ'ব 6p এটো হাইয়েস্ট হ'ব তাৰপিছত 4f তাৰপিছত 5d তাৰ মানে এটো সিস্টেমত হ'ব 5d সৰি ঠিক আছে সো 7 হোৱা বাবে আমি এটো আনসাৰ লৈছো কথাখিনি মই আকৌ এবাৰ ক্লিয়াৰ কে কৈ দিছো তোমালোকৰ কনফিউজন হ'ব পাৰে যে যেহেতু 7 7 আৰু 7 হৈ গল হা গতিকে আমাৰ কনফিউজন হৈ গল ন মই তোমালোকক কলো যে n + l ৰ ভ্যালু মানে এই ভ্যালুটো যাৰ বেছি হ'ব হি মোৰ এনাৰ্জেটিক হ'ব কিন্তু আকৌ যদি সমান হয় তেতিয়া এটা লাইন মনত ৰাখিবা যে যদি সেম ভ্যালু অফ n + l তেতিয়া আমি কাৰ ভ্যালুটো চাম n ৰ ভ্যালুটো চাম হা হায়াৰ দা প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ কাৰণ আমি এটা বস্তু জানো ন যে তোমাৰ এই n টোৱে কি ৰিপ্ৰেজেন্ট কৰে হা n টোৱে তোমাৰ এক্সাক্ট তোমাৰ নাম্বাৰ অফ যেটো সেল হেতু ৰিপ্ৰেজেন্ট কৰি আছে তা মানে 6 মানে তোমাৰ কি হ'ব মোৰ এনাৰ্জি হ'ব 4 5 মানে ইয়াত 6টা তোমাৰ ৰাউন্ড আছে 4টা ৰাউন্ড আছে 5টা ৰাউন্ড আছে সো মোৰ এনাৰ্জি ৰাইট সো সেম যদি ভ্যালু অফ n + l থাকে তেটা তুমি প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰৰ ভ্যালুটো চাবা তা মানে সেই এটো তোমাৰ 6p টো হাইয়েস্ট হ'ব তাৰ পিছত তোমাৰ কোনটো হ'ব কত গল 5d হ'ব তাৰ পিছত 4f হ'ব আৰু 6s আটাইতকৈ কম গতিকে সাউতে সাউতে তোমালোকৰ মৰমত প্ৰশ্নটো অলমোস্ট কমপ্লিটে হ'ল মাত্ৰ লাষ্ট অৰ্গেনিকৰ একদম পানী প্ৰশ্ন এটা খুদিছে হেতু প্ৰশ্ন কৰো তো আমাৰ আজিৰ বাবে হৈ যাব ঠিক আছে সাউতে সাউতে আমাৰ লাষ্ট প্ৰশ্নলৈ আহি গলো গতিকে মই প্ৰথমতে তোমালোকৰ সুবিধাৰ বাবে লিখি দিছো যে এটো তোমাৰ কি হ'ব মিথাইল আয়োডাইডৰ লগত যদি সোডিয়াম ল তাৰ লগত ড্ৰাই ইথাৰ আঠা লগাই দিয়ে বেলেগ একো নাই তো তোমাৰ এই সোডিয়ামৰ লগত আমাৰ এই যেটো প্ৰশ্ন এটো তোমাৰ ফিটিক ৰিএকচন সো তেওলকে কি কৈছিলে উডছ আৰু ফিটিক দুইটা ইনভলভ আছে ইয়াত আমি কি ক'ব বিচাৰো যে হায়াৰ এলকেন হা CH3 আৰু CH3 হ'ব আৰু এই যে NaI টো ওলাই যাব 2 mol of NaI তা মানে তুমি এটো বস্তু এনেকৈ মনত ৰাখিব পাৰা যে স্মলাৰ হেলো এলকেনৰ পৰা হায়াৰ এলকেন পাবলৈ হলে তুমি এই দুটা ৰিএজেন্ট ইউজ কৰিবা সোডিয়ামৰ লগত ড্ৰাই ইথাৰ সেকেন্ডলি সোৱা কনসেন্ট্ৰেটেড সালফিউৰিক এসিডৰ লগত যদি হিট দিলে তোমাৰ কি হ'ব পানী ওলাব এই OH টো তোমালোকে দেখাই পাইছা এই OH টো ওলাই যাব আৰু হাইড্ৰোজেন হয়তো ইয়াৰ পৰা ওলাব নহলে ইয়াৰ পৰা ওলাব কৰ পৰা সো ইয়াত আমাৰ সেকেন্ড ইয়াৰ তোমালোকে ভালকে পাবা এলিমিনেশন ৰিএকচন JF rule বা JHF rule বুলি এটা আছিল সো আমি মেজৰ প্ৰডাক্ট হেতুহে হ'ব যাৰ লগত ম্যাক্সিমাম নাম্বাৰ অফ এলকাইল গ্ৰুপ থাকিব মানে মই OH টো বাৰু ইয়াৰ পৰা ললো OH টো ললো ন ঠিক আছে ললো এটো ইয়াৰ পৰা যদি হাইড্ৰোজেন ল ডাবল বন্ডটো ইয়াত হ'ব তো এটা এলকাইল গ্ৰুপ কমি গল ন সেই বেয়া কামটা আমি নকৰো নহলে আমাৰ ইয়াত মাষ্টাৰ নম্বৰ দি দিয়ে ইয়াৰ পৰা লম আমি হাইড্ৰোজেন ইয়াৰ পৰা হাইড্ৰোজেন ললে ইয়াত ডাবল বন্ড হ'ব ন সো আনসাৰটো কি হ'ব CH3 CH ডাবল বন্ড CH3 দুনিয়াকে এলকাইল গ্ৰুপ দুটা হল তো তোমালকে OH টো ইয়াৰ পৰা গল আৰু ইয়াৰ পৰা হাইড্ৰোজেন ইয়াত ডাবল বন্ড ফৰ্ম হল নেক্সট টু সোৱা এটো হল ওজোনোলাইসিস ওজোনোলাইসিস এটা ডাঙৰ প্ৰসেস যেটো কৰিলে আমি এটো বা মোৰ লগত ফলো কৰি যাৱা সো ওজোনোলাইসিস মানে ইয়াত তোমাৰ প্ৰথমতে ডাবল বন্ড দুটা নোহোৱা কৰা চাই যোৱা দেই ওজোনোলাইসিস টো বহুত বেছি ইম্পৰ্টেন্ট তুমি কি কৰিবা এই ডাবল বন্ডটো নোহোৱা কৰিবা কৰি কিনে অক্সিজেন তিনিটা পালা নহয় ধুনিয়াকে এটো লগাই দিয়া হা সোৱা লগাই দিলা তাৰ পিছত যেটা জিংক হাইড্ৰোলাইসিস যেতিয়া কৰিবা এই অক্সিজেনৰ যেটো অক্সিজেন লিংকেজ এই লিংকেজটো ব্ৰেক হ'ব ব্ৰেক হোৱাৰ ফলত এই পাৰ্টিকুলাৰ প্ৰডাক্টটো আমাৰ এইফালে আহি যাব আৰু এই ফালৰ প্ৰডাক্টটো হেফালে গুচি যাব সো এই ফালৰ প্ৰডাক্টটোৰ পৰা মই কি পাম
CH3CHO তাৰমানে এলডিহাইড হ'ব ইয়াত ডাবল বন্ড হ'ব হা এটো এলডিহাইড CH3CHO প্লাস এই যেটো আছে এটো তুমি HCHO বুলি ক'ব পাৰা হা দুটা হাইড্ৰোজেন CO সো এই যেটো ইয়াৰ আনসাৰটো গম পালে নে এটো হ'ব হা ইথানেল বুলি ক'ব পাৰা বা এচিটালডিহাইড আৰু তোমাৰ মিথানেল বা ফৰ্মেলডিহাইড বুলি ক'ব পাৰা ঠিক আছে জিংক হাইড্ৰোলাইসিস মোৰ মতে এবা তোমালোকৰ পৰীক্ষাত এটো পৰিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন চাবা সেকেন্ডলি সোৱা যে তোমাৰ আমাৰ FeCl3 লগত ক্লোৰিন গেছ দিছে সো FeCl3 ইজ এ হ্যালোজেন কেৰিয়াৰ এটো একচুয়ালি যদিও এনহাইড্ৰাছ শব্দটো দিয়া না ধৰি ল এনহাইড্ৰাছই হয় ইয়াৰ লগত এটো লগ লাগিলে Cl টো তুমি লগ লগাই দিব পাৰিবা সোৱা সো উই গট দা আনসাৰ খুব সিম্পল আছিল তো এটো সোৱা ইয়াত মই ক্লোৰিন এটা লগাই দিছো ওকে তাৰ পিছত তোমাক সুধিছে যে কনসেন্ট্ৰেটেড সালফিউৰিক এসিড যদি দিয়া নাইট্ৰিক এসিডৰ লগত এটো আমাৰ কি হল নাইট্ৰেশন প্ৰথম তোমাৰ অৰ্গেনিক কেমিষ্ট্ৰিত এটো তোমাৰ হেলোজেনেশন এটো নাইট্ৰেশন তো তোমালোকে হয়তো পঢ়িছাই হেলোজেনেশন নাইট্ৰেশন সো নাইট্ৰেশনত কি আছিল H2SO4 ৰ লগত নাইট্ৰিক এসিড দিয়াৰ লগে লগে ইয়াত NO2 এটা আহি যাব সো ইয়াৰ আনসাৰটো মই অলপ তলত লিখি দিছো হা সোৱা এটো তোমাৰ সালফিউৰিক এসিড আছিল ওকে তো আনসাৰ হ'ব তোমাৰ ইয়াত বেনজিনত তোমাৰ নাইট্ৰো গ্ৰুপ এটা আহি যাব সো গুটেখিনি প্ৰশ্নৰ উত্তৰ ইয়াত আহি গৈছে খালি ওজোনোলাইসিসটো মই অলপ ধুনিয়াকৈ আঁকি দিছো তোমালোকে তো ডাইৰেক্ট লিখিবও পাৰা বা যদি এই মাজৰ ওজোনাইটটো আঁকিবলৈ মন নাই তেতিয়া হলে তোমালোকে ইয়াৰ পৰা অলপমান এক্সপেৰিয়েন্স হ'ব লাগিব প্ৰো হ'ব লাগিব মাজৰ ডাবল বন্ডটো নোহোৱা কৰি দিবা ইয়াত এটা অক্সিজেন লগাই দিবা ইয়াত এটা অক্সিজেন লগাই দিবা বাকি যেটো অক্সিজেন জিংকৰ লগত পানী হৈ ওলাই গুচি যাব হেটোটো মই কৰিলো সোৱা CH3CHO আৰু HCHO ওকে সো সাউতে তোমালোকৰ মৰম ভাল পোৱাৰ মাজেৰে আহিউতে 2022 খতম কিন্তু কথা এটা আছে যে প্যাটাৰ্ন ক্লাसेसৰ যেহেতু ভলেন্টাৰী সাৰ্ভিস সো তোমালোকৰ লাইক শেয়াৰ কমেন্ট আমাৰ বাবে বহু গুৰুত্বপূৰ্ণ তোমালোকে লগৰ কোনোবা বন্ধু বান্ধৱৰ লগত শেয়াৰ কৰিবা কাৰণ আমি প্যাটাৰ্ন ক্লাसेसৰ ফালৰ পৰা তোমালোকৰ সুবিধাৰ বাবে এই ভিডিও ধৰণৰ সলিউশনটো দিবলৈ ট্ৰাই কৰি আছো সো তোমালোকৰ সৰু এটা কমেন্টে আমাৰ আৰু নেক্সট ভিডিওটো বনাবলৈ বহু সাহস আৰু প্ৰেৰণা প্ৰদান কৰে গতিকে আজিলৈ টাটা বাই বাই শুভৰাত্ৰি